নাম ধৰ্মৰ যি তেওঁ প্ৰচাৰ কৰি গৈছে, এই প্ৰচাৰ আজি শ্ৰীমদ ভাগৱত ভাঙনি অনুষ্ঠানত থাকি নিজে আপ্লুত হৈছোঁ। মই যদিও মাইমৰা অনিৰুদ্ধ সমাজৰ এজন সেৱক, তথাপি আজি তাঁতী ডাঙৰীয়াৰ যি যি ভাগৱত ভাঙনি অনুষ্ঠান, এই অনুষ্ঠানত যেন আজি বৈকুণ্ঠপুৰীত মই আজি উপস্থিত আছোঁ তেনেকুৱা লাগিছে। অত্যন্ত সুখ অনুভৱ কৰিছোঁ। ভৱিষ্যতে যাতে এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকে আমাৰ মাজত কামনা কৰিছোঁ আৰু খুব ভাল লাগিছে আজি অনুষ্ঠান হৈ থাকি কিনে। আজি যিটো অনুভৱ হৈছে যেন আমি আগৰ যিখন সমাজ পুনৰ আজি ঘূৰাই পাইছোঁ, আমি মানুহ হিচাপে পাইছোঁ, সকলোসকলক আমি যিধৰণে সুন্দৰভাৱে পাইছোঁ, তেখেতসকলক আমি পুনৰ এনেকৈ আমি পাই থাকিম। আমি আমাৰ ধৰ্মৰ লগত কোনো জাতিভেদ নাই, সকলো ধৰ্ম একেই। আমি যদি সকলোৱে লগ লাগি থাকিব পাৰোঁ মানৱ ধৰ্ম, সকলোৱে লগ লাগি থাকিব পৰাটোৱে হ'ল মানৱ ধৰ্ম। গতিকে এই মানৱ ধৰ্মত যেন আজি পৰিণত হৈছে দয়াময় প্ৰাথমিক শাখা। আমি দেখিছোঁ ওচৰে পাঁজৰে যিমানখিনি ভকত আহিছে, আমি আজি নথৈ আনন্দিত হৈছোঁ আৰু এই আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা আনন্দিত।